হাই ফ্ৰেণ্ডছ, আজি আমি জানিম ইলেক্ট্ৰিচিটি বিলৰ ইউনিট কেনেকৈ উলিয়াব পাৰি। কেনেকৈ উলিয়ায় ধৰি লওক আপোনালোকৰ ঘৰত 1 নম্বৰ আপোনালোকৰ ঘৰত 10টা বাল্ব LED বাল্ব 20 বাল্ব LED বাল্ব 20 ৱাটৰ লগাইছে। 20 ৱাটৰ আপোনালোকে কিমান ঘণ্টা চলায় ধৰি লওক মই এক্সাম্পল হিচাপে 6 ঘণ্টা চলায়। 2 নম্বৰতে আপোনালোকৰ 4খন ফেন ধৰি লওক 75 ৱাট, বেছিও থাকিব পাৰে কমো থাকিব পাৰে। মই এক্সাম্পল হিচাপে ধৰি লৈছোঁ। ধৰি লওক 4 ঘণ্টাকৈ চলায়। 3 নম্বৰত এটা হিটাৰ 1500 ৱাট, গিজাৰ ধৰি লওক গিজাৰ হিটাৰ ধৰিছোঁ। আপুনি 2 ঘণ্টাকৈ চলায়। ধৰি লওক 4 নম্বৰতে 1 পিচ পানী মটৰ 1 HP, এইটো HPত আছে HP পিছলৈ বুজাম বাৰু। HP ধৰি লওক 2 ঘণ্টাকৈ চলায়। তেতিয়াহ'লে টোটেল আমাৰ ইলেক্ট্ৰিক এনাৰ্জি ধৰি লওক এনাৰ্জি কিমান খৰচ হয়। এনাৰ্জি আপোনাৰ বা ইউনিট কিমান খৰচ হয় তাকে উলিয়াম। ধৰি লওক আমি প্ৰথমতে পাইছিলোঁ 10 ইনটু LED বাল্ব 20 ৱাট ইনটু 6 ঘণ্টা চলায় ইজুকেলটো হৈ গ'ল 1200 ৱাট পাৰ ডে 1200 ৱাট হৈ গ'ল। 4খন ফেন 75 ৱাটৰ 4 ঘণ্টাকৈ চলালে আপোনাৰ 1200 ৱাট। 3 নম্বৰতে 1 ইনটু দ্য হিটাৰ 1500 ইনটু 2 ঘণ্টাকৈ চলালে আপোনালোকৰ হ'লগৈ 2×3000 ৱাট। এইখিনিতে এটা মটৰ ধৰি লওক এইটো ছাইডত দেখুৱাইছোঁ। এটা মটৰ 1 HPত আছে। আমি ৱাৰ্ডলৈ নিব লাগিব। 1 HPত আপোনালোকে মটৰত লিখা দেখা থাকে বা থাকে 0.75 বা 46 তেনেকৈ লিখা থাকে। আমি এতিয়া জানো যে 1000 ৱাটে 1 কিলোৱাট হয়। 1000 ৱাটে 1 কিলোৱাট। 1000 ৱাটক আমি একচুৱেলি যদি কৰোঁ আপোনাৰ 1 HPত কিলোৱাট থাকে 0.7457 থাকে ধৰি লওক। সেইটো কাৰণে আমি 0 পিছত লোৱাৰ কাৰণে 5 লিখি দিওঁ।
0 পিছত দুটা সংখ্যাতকৈ বেছি হ'লে আমি এটা যোগ দি 5 লিখি দিওঁ ঠিক আছে যদি 1000 ইনটু 0.7457 হ'লে ইকুৱেল 745.7 অৰ্থাৎ এই পইণ্টৰ পিছত আমি 7 থকাৰ কাৰণে নিলিখোঁ 46 ৱাট ধৰিলোঁ ঠিক আছে বুজি পালে ধৰি লওক 1 ইনটু HP মটৰ আমি ৱাট কিমান পালোঁ 1 পিচ মটৰ আমি HP 1 HP কিমান ৱাট পালোঁ 746 ৱাট পালোঁ ইনটু কেই ঘণ্টা চলিছে 2 ঘণ্টা টোটেল কিমান হ'ব 1492 ৱাট ঠিক আছে এতিয়া আমাৰ টোটেল এই গোটেই ৱাটখিনি যোগ কৰিব লাগিব যোগ কৰিলে প্লাছ কৰিবলৈ 1200 3000 আৰু 1492 ৱাট 92 ৱাটক আমি যদি যোগ কৰোঁ পাম আমি 1 মিনিট 6892 6892 ৱাট এইটো আপোনালোকে প্ৰতিদিনাই ইউজ কৰিছে গতিকে প্ৰতিদিনাই যদি ইউজ কৰিছে 30 দিনত কিমান 6892 ইনটু 30 30 দিন প্ৰতি মাহত এমাহত কিমান হ'ব আপোনাৰ হ'ব 2,06,760 ৱাট 2,06,760 ৱাট এতিয়া আমি ইউনিটক আমি ইউনিটৰ হৈছে আপোনাৰ KWH আমি KWH ৱাটক KWH কিলোৱাট পাৰ হাউচলৈ নিব লাগিব এতিয়া আমাৰ ৱাটটোক KWH এইটো 2,06,760 ৱাট ডিভাইডেড বাই 1000 হৰণ কৰিব লাগিব 1000 এতিয়া আমি পাম 206.76 kWh ইউনিট আপোনালোকে ইউনিট লিখিবলৈ কিলোৱাটৰ ইউনিটৰ লিখিলে 206.76 kWh ফ্ৰেণ্ডছ আজি বুজি পালে চাগে এইটো ফৰ্মুলা আজি আমি যিকেইখন ঘৰত ইমানটো যদি সঁজুলি ইউজ কৰে মই এক্সাম্পল হিচাপে ধৰিছোঁ ইমানটো যদি ইউজ কৰে তেতিয়াহ'লে আপোনালোকৰ ইউনিট হ'ব 206.76 kWh ধন্যবাদ